বহুদিন পিছত লগ পাইছোঁ আমাৰ নপুৰণি সতীৰ্থ তথা মোৰ মৰমৰ মানৱজ্যোতি চাওদাক শিৱসাগৰৰ 31 মাল বহুত বছৰ পিছত লগ পাইছিলোঁ। আমাৰ গোলাঘাটৰ বিশেষ ঢুলীয়া বিহু বাদনৰ লগত জড়িত ঋতুৰাজ মুদৈ। তো যোৱাকালি এটা আমাৰ ৰিফ্ৰেছাৰ মিটিং এটা আছিলে, তাত আমি লগ পালোঁ চাৰিওকে, আৰু আজি পুৱাই ওলাইছোঁ মাৰ দৰ্শন ল'বলৈ। তো গাড়ীত বহিলোঁ এনেকৈ পাঞ্জপাতি বহিছোঁ আৰু উপায় নাই। তেতিয়া দিনটো আজি আমি এনে ফুৰিম, আপোনালোকৰ লগত কেইটামান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। তো মানৱ চাওদাক কিবা আমি পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিলোঁ, মাকৰ সেৱা কৰিলোঁ, কি ক'বা? আটাইকে নমস্কাৰ জনাইছোঁ আৰু আটাইকে সেৱা জনাইছোঁ। আমি মা কামাখ্যাৰ মন্দিৰৰ হেৰিয়ৰ প্ৰাংগণত আছোঁ আমি, আৰু আটাই মংগল হওক সেয়াই কামনা কৰিছোঁ। লগতে প্ৰত্যেকে সুস্বাস্থ্যগৰাকী হৈ থাকক আৰু স্বাস্থ্যত একো বাধা বিঘিনিয়ে ৰোগৰ আচলতে তথাপি নলওক তাৰে কামনা কৰিছোঁ। মৰমৰ বাবাইদেউ প্ৰশান্ত কুমাৰ দাস, তেওঁক আচলতে বহুত দিনৰ মূৰত লগ পালোঁ আৰু লগ পাই ভালো লাগিছে। আৰু এনেকুৱা এটা মুহূৰ্তত আমি আছোঁ, যিটো মুহূৰ্তত যি ঠাইত আছোঁ আচলতে সেই ঠাইখনত থাকি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। মানে তেওঁকতো লগ পাইছোঁ, সেইকাৰণে ভালটো লাগিছেই। আৰু মাকৰ আৰু তাতে মা কামাখ্যাৰ শ্ৰীচৰণৰ সেৱা ল'বৰ কাৰণে যিখন ভগৱানে সুযোগ সুবিধা দিছে, এইটো ডাঙৰ ভাষা নাই মানে ক'বলৈ। ভাল লাগিছে, মানে যথেষ্ট ভাল লাগিছে। আৰু আটাই সুস্বাস্থ্যগৰাকী হৈ থাকক। পূজা চলিলে দেখাই দিয়ে। আজি দিনটোত আমাৰ কাৰ্যসূচী লৈ আমি ভাল হওক, প্ৰত্যেকৰে ভাল হওক, সদায় মংগল হওক আৰু প্ৰত্যেকে সুখ আৰু শান্তিৰে জীৱন নিৰ্বাহ কৰক তাৰে কামনা কৰিছোঁ। থেংক ইউ, লাভ ইউ অল, জীৱন জিন্দাবাদ। দৰ্শনাৰ্থীসকলক 3:30 বজাৰ ভিতৰত লাইনত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। स्पेशल टिकट लिए हुए दर्शनार्थियों को 3:30 बजे पहले लाइन पर लगने के लिए अनुरोध किया जाता है। তো এয়া আছিল অসমৰ ঐতিহ্যপূৰ্ণ ঐতিহাসিক মা কামাখ্যা দেৱালয়। আমি ৰাতিপুৱা ভাগত আজি ইয়াত আহিছিলোঁ আৰু আমাৰ অফিচৰ লগতে আমাৰ সতীৰ্থ কেইজনমান ইয়াত আহিছিলোঁ আৰু ৰাতিপুৱা ভাগত আমি মাকক সেৱা জনালোঁ আৰু পোনে পোনে আমি চাৰিও মাকক সেৱা জনোৱাৰ পিছত এতিয়া আমি যাবলৈ লৈছোঁ। গাড়ি চলাই নচলাই মালিক প্ৰথমে দেৱী কামাখ্যা দেৱীৰ মন্দিৰ আমি ভ্ৰমণ কৰিলোঁ, তাৰপিছত পোনে পোনে আমি উমানন্দলৈ আহিছিলোঁ আৰু বৰ্তমান আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ মাছ মজিয়াত এনেদৰে
কৰিছা ঋতুৰাজ ক'ত গ'ল